এভৰিৱান ওয়েলকাম টু ইকুহিপাৰ সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজি আমাৰ এটা বিশেষ দিন সকলোৱে হয়তো গম পায় আজি আমাৰ নেশ্যনেল ভোটাৰ্ছ ডে আৰু এই 25 জানুৱাৰী দিনটোতে প্ৰতি বছৰে উদযাপন কৰা হয় নেশ্যনেল ভোটাৰ্ছ ডে আৰু এই দিনটোত এটা বিশেষ মেথছৰ ক্লাছ এটা লৈ আনিছো সকলোৰে অকণমান হেল্প হওক লগতে ভোটাৰ্ছ ডেৰ কথাখিনিও অকণমান গম পাওক ভোটাৰ্ছ ডে কিহৰ কাৰণে চেলিব্ৰেট কৰা হয় এইটো কথা হয়তো সকলোৱে অৱগত যে না মানুহে যাতে ভোট দিয়ে বা ভোটৰ এৱাৰনেছটো যাতে বিলাব পাৰে সকলোৰে মাজত ভোট দিয়াৰ ইম্পৰ্টেঞ্চ এই গোটেইখিনি কথা যাতে সকলোৱে অৱগত হৈ থাকে তাৰ কাৰণে এই দিনটো আমাৰ উদযাপন কৰা হয় আৰু লগতে এইটো আৰম্ভ কেতিয়াৰ পৰা হৈছিলে মই সেইখিনি কথা অকমান জনাই দিছো যদিও মই জিএছৰ মেইনলি নহয় বাট ষ্টিল 2011ৰ পৰা আৰম্ভ হৈছিলে এই দিনটো চেলিব্ৰেট কৰা আৰু 2011ৰ পৰা প্ৰতি বছৰে 25 জানুৱাৰীটোক নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰি আহিছে আৰু আজিৰ এই ক্লাছটোত এতিয়া মেথছৰ ফালৰ পৰা কেনেকৈ ইম্পৰ্টেণ্ট হয় যে ভোটাৰ্ছ ডেৰ লগত ৰিলেটেড যদি হয় কিবা এটা তাহলে ইলেকশ্যন বেছড কুৱেশ্যন ভোটাৰ মানে কি ভোট কিহত দিব ইলেকশ্যনত দিব ন তো ইলেকশ্যনৰ লগত জড়িত এটা প্ৰশ্ন আমাৰ এক্সামত প্ৰায়ে আহে আৰু সেই ইলেকশ্যনৰ লগত জড়িত যিখিনি প্ৰশ্ন আমাৰ এক্সামত আহে সেই প্ৰশ্নখিনিৰ কাৰণে কেনেকৈ সলভ কৰিম কেনেকুৱা নলেজ থাকিব লাগে কেনেকুৱা বেসিক আমি ফাউণ্ডেশ্যন ৰাখিব লাগে সেই গোটেইখিনি কথাই আজিৰ এই ক্লাছত আলোচনা কৰিম আৰু লগতে আজিৰ এই ক্লাছৰ শেষলৈকে আমি ইলেকশ্যন বেছড কুৱেশ্যনত ইমানে এক্সপাৰ্ট বনি যাম যে এক্সামত যদি ইলেকশ্যন বেছড কুৱেশ্যন আহে তেতিয়াহ'লে আমাক কোনো ৰখাব নোৱাৰে ওকে আৰম্ভ কৰিছো একদম প্ৰথম আমি জানিব লাগিব যে ইলেকশ্যন বেছড কুৱেশ্যন আমি জানিব কি লাগে ইলেকশ্যন বেছড কুৱেশ্যনত কেনেকুৱানো বেসিক কথা আছে কিনো বিহাইণ্ড দা চিন এনেকুৱা কনচেপ্ট আছে যিবিলাক আমি জানিব লাগে ইলেকশ্যন বেছড কুৱেশ্যনত আমি প্ৰায়ে দেখা পাওঁ এনেকুৱা ধৰণৰ বস্তু কিছুমান টাৰ্ম আহিব টাৰ্ম মানে কেনেকুৱা আহিব ভোটাৰ লিষ্ট ভোটাৰ লিষ্ট বোলা এটা শব্দ আহিব এতিয়া কি হয় ভোটাৰ লিষ্ট এই কথাটো সকলোৱে হয়তো জানে যে আমি যেতিয়া নিৰ্বাচন এটা আহিব নিৰ্বাচন এটা আহিলে আমাৰ গাঁওবুঢ়াজন হওক বা ইলেকশ্যন কমিশনাৰ হওক সিহঁতৰ হাতত বা আমি য'ত ভোট দিবলৈ যাওঁ সিহঁতৰ তাৰ এখন লিষ্ট এখন থাকে তাতে গোটেইবিলাক ভোট দিব পৰা মানুহবিলাকৰ নামবিলাক থাকে যোনে যোনে ভোট দিব পাৰে সিহঁতৰ নামবিলাক তাতে গোটেইখিনি লিখা থাকে তো সেইকাৰণে ভোটাৰ লিষ্টখনত যিমানখিনি মানুহ আছে সকলোৰে নামবিলাক থাকিব ওকে এটা ভোটাৰ লিষ্ট হৈ গ'ল তো ভোটাৰ লিষ্টত যিমান সকল মানুহৰ নাম থাকিব এই সকলোবিলাক মানুহে ভোট দিয়ে জানো কোৱাচোন সকলোৱে ভাবি পেলাই কোৱা ভোটাৰ লিষ্টত যিমান সকল মানুহৰ নাম থাকে সেই সকলোবিলাক মানুহে ভোট নিদিয়ে তাৰে কিছুমান মানুহ থাকে যোনে ঘৰৰ পৰা দূৰত আছে কাৰো কিবা প্ৰব্লেম চলি থাকে সৰি তো কাৰোবাৰ কিবা প্ৰব্লেম চলি আছে তো এনেকুৱা ইছ্যুৰ বাবে কি হয় কেতিয়াবা কিছুমান মানুহে ভোট দিব নোৱাৰে আৰু এই প্ৰব্লেম বিলাকৰ কাৰণে যিসকলে ভোট নিদিয়ে বা যিসকলে ভোট দিয়ে সেই দুটা কেটেগৰী আমি বেলেগ বেলেগকৈ ৰাখিম এতিয়া কোনোবা দুজন প্ৰাৰ্থীয়ে দুজন কেণ্ডিডেটে যদি এটা ইলেকশ্যন খেলিছে তেতিয়াহ'লে সেই ইলেকশ্যন খেলা প্ৰাৰ্থী দুজনে সেই সকল মানুহৰহে ভোটখিনি পাব যোনে ভোট দিছে ভোট যিসকলে দিয়া নাই সেইকেইটা ভোট কি এক্সিষ্টে নকৰে সেইকেইটা ভোট কোনো নাপায় ন সেইকেইটা দিয়াই নাই সেইকেইটা অলৰেডি কেনচেল হৈ গ'ল তো আমাৰ আহিব কিছুমান আহিব নট কাষ্টেড দেয়াৰ ভোট নট কাষ্টেড ঠিক আছে নট কাষ্টেড আৰু কিছুমান থাকিব কাষ্টেড ভোট কাষ্টেড মানে যিসকলে ভোট দিছে ঠিক আছে তো আমাৰ ভোটাৰ যেতিয়া ইলেকশ্যন বেছড কুৱেশ্যন আমি পঢ়িম প্ৰথমতে আমি জানিব লাগে ভোটাৰ লিষ্ট কি হয় যেতিয়া ভোটাৰ লিষ্ট আমি গম পাম তেতিয়া আমি চাম কাষ্টেড ভোট এণ্ড নট কাষ্টেড ভোট কাষ্টেড ভোট মানে কি কাষ্টেড ভোট মানে যিসকলে ভোট দিলে নট কাষ্টেড মানে কি যিসকলে ভোট দিয়া নাই হল তাৰ পাছত আমি কি চাম কাষ্টেড ভোটৰ ভিতৰত এতিয়া আকৌ কেইটামান টাইপ অফ ভোট থাকিব কাষ্টেড ভোট যিসকলে ভোট দিলে ন তাতে এটা প্ৰব্লেম কি আহিব ভোট যিসকলে দিলে তাতে এটা প্ৰব্লেম আহিব কিছুমান ভোট ভেলিড মানে কিছুমান ভোট গ্ৰহণযোগ্য হল কিছুমান ভোট কাৰেক্ট আৰু কিছুমান এনেকুৱাও থাকিব যিবিলাক ভেলিড নহয় যিবিলাক ভুল হৈছে যিবিলাক ভোট সাপোজ আমি যেতিয়া বেলট পেপাৰত ভোটটো দিলো তেতিয়া বেলট পেপাৰখনৰ অকমান সাইডত পৰি গ'ল পাৰফেক্টলি আমি দিব নোৱাৰিলো সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ নট কাষ্টেড দেয়াৰ ভোটছ আমি কি বুলি কওঁ সৰি নট কাষ্টেড নহয় ইনভেলিড এটা থাকিব আমাৰ ভেলিড ভোট ভেলিড আৰু এটা থাকিব ইনভেলিড এই শব্দ দুটা এতিয়া ভালদৰে চাব লাগে এটা কি হৈ গ'ল এটা ভেলিড এটা ইনভেলিড ইলেকশ্যনৰ প্ৰথমতে থাকিব ভোটাৰ লিষ্টত মানুহসকলৰ নাম থাকিব তাৰে কেইজনমান মানুহে ভোট নিদিয়ে কিছুমানে ভোট দিব কিছুমানে ভোট নিদিয়ে আৰু যিসকলে ভোট নিদিব সেইটোক আমি কম নট কাষ্টেড দেয়াৰ ভোট যিসকলে ভোট দিছে সেইটো কম কাষ্টেড ভোট আৰু এই যিখিনি কাষ্টেড ভোট আছে তাতে থাকিব দুটা কেটেগৰী এটা থাকিব শুদ্ধ বা ভেলিড বুলি কওঁ আৰু এটা থাকিব ভুল যিটোক আমি কওঁ ইনভেলিড ঠিক আছে ভেলিড এণ্ড ইনভেলিড এই দুটা কাইণ্ডৰ ভোট থাকিব এতিয়া এই যে ভেলিড ভোট আছে বা এই যে ইনভেলিড ভোট আছে সেইখিনিক আকৌ আমি কেটেগৰাইজ কৰিব লাগিব আমি এই ভেলিড ভোটৰ যিখিনি শুদ্ধ ভোট সেই ভোটখিনিৰহে পাৰ্ট কিছুমান ভোট এজন প্ৰাৰ্থী পাব কিছুমান ভোট আনজনে পাব তো আল্টিমেটলি নিৰ্বাচনৰ লগত জড়িত প্ৰশ্নবিলাক বা এই আমাৰ নেশ্যনেল ভোটাৰ্ছ ডেত আমি শিকিলো কি ভোটাৰ লিষ্টৰ কথা ভোটাৰ লিষ্টত সব মানুহৰ নাম থাকিব তাৰে ভিতৰত
যিসকলে ভোট দিছে সেইসকলৰ নামটো বেলেগকৈ আহিব, যিসকলে দিয়া নাই সেইসকলৰ নাম বেলেগকৈ আহিব। যিসকলে ভোট দিছে সিহঁতৰ আকৌ কিছুমান থাকিব ইনভেলিড, ভোট দিয়া মানুহৰ ওপৰত নিৰ্ভৰ কৰি তেনেধৰণে থাকিব ইনভেলিড, কিছুমান থাকিব ভেলিড। তাৰ পাছত এই যে ভেলিড ভোট আছে সেই ভেলিড ভোটৰ যিখিনি ভেলিড ভোট আছে ভেলিড ভোটৰ কি হ'ব, যিখিনি শুদ্ধ ভোট সেইখিনি ভোটৰহে কি হ'ব, A নামৰ প্ৰাৰ্থীজনে পাব, B নামৰ প্ৰাৰ্থীজনে পাব, আৰু বাকীখিনি ভোট কোনো নাপায়। মানে এই ইনভেলিড এণ্ড নট কাষ্টেড এইবিলাক ভোট কোনো নাপায়। ইনভেলিড ভোট মানে কি, যিটো ভোট ডাষ্টবিনত পেলাই দিছে সেইটো ভোট কোনো নাপায়। আৰু নট কাষ্টেড মানে কি, যিটো ভোট দিয়াই নাই সেইটো ভোটটো এনেও নাপায়। নট কাষ্টেড মানে যিটো ভোট দিয়াই নাই, ইনভেলিড মানে কি, যিটো ভুল। তো এই দুটা বস্তু কেতিয়াও নাপায়, বাকী ভোট পাবই। ভেলিড ভোট কি হ'ব, প্ৰাৰ্থী কেইজনে পাব। অকে, এই ফ্লো চাৰ্টখন যিসকল ষ্টুডেণ্টে জানে সিহঁতৰ মানে এই কুৱেশ্যনটো বহুত ইজি। মই যদি এতিয়া ইয়াতে নাম্বাৰ কিছুমান ভৰাই দিওঁ যে ভোটাৰ লিষ্টত মানুহ আছে 1000 জন, 1000 জন মানুহ আছে, তাতে যদি 100 জন মানুহে ভোট দিয়া নাই মানে কিমানজন মানুহে ভোট দিছে কোৱাচোন? 100 জন মানুহে যদি ভোট দিয়া নাই মানে ভোট দিছে 900 মানুহে। ক্লিয়াৰ? আৰু তাৰে ভিতৰত যদি 100টা ভোট যদি ভুল হৈছে তেতিয়াহ'লে বাকী কিমানটা ভোট শুদ্ধ হৈছে, তেতিয়াহ'লে শুদ্ধ ভোট ওলাব 800টা, নহয় জানো? কাৰণ টোটেল ভোট দিয়া মানুহ আছে 900, তাৰে 100 ভোট ভুল, তো বাকী 800 ভোট কি হ'ব, শুদ্ধ। আৰু এই 800 ভোটৰ যদি এজনে যদি 500টা ভোট পাইছে মানে আনজনে কিমান পাব, তো আনজনে পাই যাব 300টা ভোট। আৰু এনেকৈ আমি ভোটৰ কুৱেশ্যন বিলাকৰ আমি ফ্লো চাৰ্ট বনাও। আৰু এনেকৈ যিসকলে ডায়েগ্ৰামটো সলভ কৰিব জানে সিহঁতৰ কাৰণে এই ইলেকশ্যন বেছড কুৱেশ্যন খুবেই ইজি, খুবেই ইজি। ইয়াতকৈ ইজি আৰু কুৱেশ্যন নাই। আৰম্ভ কৰিছো কেইটামান কুৱেশ্যনৰ সৈতে, কনচেপ্টটো অকমান ষ্ট্ৰং বনাবলৈ। এইটো কুৱেশ্যনত কি কৈছে, 8% of the voters in an election did not cast their votes। আমাক কৈছে 8% মানুহে ভোট দিয়া নাই। এতিয়া আমি কি কৰিম, আমি ধৰি লম যে ভোটাৰ লিষ্টত, ভোটাৰ যিখন লিষ্ট আছে ভোটাৰ লিষ্টত মানুহ আছে 100%। আমাৰ হৈছে এইটো ট্ৰিক, আমি কি কৰো ভোটাৰ লিষ্টত 100% মানুহ আছে, তাৰে ভিতৰত কি হৈছে 8% মানুহে নট কাষ্টেড, ভোট নিদিলে, নট কাষ্টেড, নট কাষ্টেড ভোট নিদিলে। তো বাকী কিমান পাৰ্চেণ্টে ভোট দিলে, তো ভোট দিয়া মানুহ হৈ গ'ল 92%। বুজিলা? তো এনেকৈ আমি বস্তুখিনি কৰো যে 8% যদি ভোট দিয়া নাই বাকী 92% ভোট দিলে। তাৰপিছত কি কৈছে, ইন দিছ ইলেকশ্যন দেয়াৰ ৱেৰ অনলি 2 কেণ্ডিডেট, মানে দুজন মাত্ৰ কেণ্ডিডেটে ইলেকশ্যনটো খেলিছে। ঠিক আছে, এইখিনিও বুজি পালো। আমাক কৈছে 8% মানুহে ভোট দিয়া নাই, সেইটো লিখিলো। আমাক কৈছে যে 92% মানুহৰ এই যে ভোট দিলে, বাকী 92% দিলে, এইটো আমাক কোৱা নাছিলে কিন্তু আমি গম পালো, হয় নে? 100% যদি ভোটাৰ লিষ্টত মানুহ হয়, আৰু সদায় ভোটাৰ লিষ্টত আমি 100% ধৰিম, ভোটাৰ লিষ্টত মানুহ আমি সদায় কিমান ধৰিম, 100%। 100%ৰ 8% ভোট দিয়া নাই মানে 92% ভোট দিলে। নেক্সট, দুজন কেণ্ডিডেটে ইলেকশ্যনটো খেলিছে কৈছে। নেক্সট, দ্য উইনাৰ obtaining 48% of the total votes defeated his contestant by 1100 vote। আমাক কৈছে যিজন উইনাৰ, যিজনে জয়ী হৈছে ন, সেই মানুহজনে 48% ভোট পাইছে, আৰু পাই পেলাই যিজনে হাৰিছে তাক 1100 ভোটত হৰাইছে, আমাক এইটো কৈছে। এতিয়া আমি দেখিলো এইটো হৈছে আমাৰ ভোট দিয়া মানুহ, আৰু এই ভোট দিয়া মানুহখিনিৰ ভিতৰত, এই ভোট দিয়া মানুহখিনিৰ ভিতৰত কি হৈছে, এজনে পাব 48% ভোট। যদি এজনে যদি 48 পাইছে আনজনে কিমান পাব কোৱাচোন? এজনে যদি 48% ভোট পাইছে আনজনে কিমান পাব? আনজনে পাব 44%, নহয় জানো? ঠিকে কৈ আছো মই? এজনে যদি 48% পাইছে আনজনে 44% পাব, কাৰণ টোটেলটো 92% ন, 92% মানুহেহে ভোট দিছে, তাৰে 48% ভোট এজনে পালে, মানে বাকী 44% আনজনে পাব। আৰু ইয়াতে যদি আমি চাওঁ যে জয় কোনে হ'ল, তো জয় হৈছে এইজন মানুহে যোনে 48 পাইছে। কিমান ভোটত জয়ী হৈছে, তো পাৰ্চেন্টেজত যদি চাওঁ আমি দেখিম 4% ভোটত, 4% ভোটত এই কেণ্ডিডেটজনে জয়ী হৈছে। আৰু ইয়াতে যদি চাওঁ, ইয়াতে কৈছে 1100 ভোটত জয়ী হৈছে, মানে এই 4%টোৱে হৈ যাব 1100 সমান। যদি 4% সমান 1100 হয় তেতিয়াহ'লে 1% সমান কি হ'ব, তো 1% সমান আমাক উলিয়াব কি দিছে নো, আমাক উলিয়াব কি দিছে, দিছে টোটেল নাম্বাৰ অফ voters in the election was। তো টোটেল নাম্বাৰ অফ ভোটাৰ্স কিমান আছে, মানে ভোটাৰ লিষ্টত কিমান মানুহ আছে, মানে আমি উলিয়াব লাগে 100%। আৰু 100% উলিয়াবলৈ হলে আমি 4ৰ লগত কি পূৰণ কৰিম, 4ৰ লগত 25 এটা পূৰণ কৰিম, 25 4 গুণ কি হৈ যাব 100। আৰু ইয়াতে কি পূৰণ কৰিম, ইয়াতে এটা 25 পূৰণ কৰিম, তো 25 11 গুণ কি হ'ব 275 ন, 275, তো 00, মানে 27500 আমাৰ কি হৈ গ'ল টোটেল ভোটস। ঠিক আছে, আশা কৰো সকলোৰে এনসাৰ আহিছে, সকলোৱে হয়তো বুজি পালে ইলেকশ্যন বেছড কুৱেশ্যন কেনেকৈ সলভ কৰে। যিখিনি পাৰ্চেন্টেজ দিয়া থাকে আমি এনেকৈ ডায়েগ্ৰাম বনাব লাগিব, আৰু এই ডায়েগ্ৰামটো কেনেকৈ ব্ৰেকডাউন কৰিব লাগিব সেইটো দেখাই দিম। যদি 1000 ভোট ভোটাৰ লিষ্টত আছে, 100 যদি ভোট দিয়া নাই মানে 900 ভোট দিছে, তাৰে ভিতৰত যদি 100টা ভোট ইনভেলিড মানে 800টা ভোট ভেলিড, তাৰে ভিতৰতহে কেণ্ডিডেটে পাব। এতিয়া এইটো কুৱেশ্যনত যদি চাওঁ, এইটো কুৱেশ্যনত ভেলিড ইনভেলিডৰ কথা কোৱাই নাই,
ইয়াতে অকল কৈছে ভোট দিয়া মানুহ ভোট নিদিয়া মানুহ ভ্যালিড ভোট ইনভ্যালিড ভোট এইবিলাক কোৱাই নাই তো কোৱা নাই কাৰণে আমি এইটো কুৱেশ্যনত আমি ভ্যালিড ইনভ্যালিডৰ সেগমেন্টটো নানোৱেই তুমি ডাইৰেক্ট ভোটাৰ লিষ্ট কাষ্টেড নট কাষ্টেড তাৰে পিছতে কেণ্ডিডেট মই লৈ আনিছো যে কেণ্ডিডেটে কোনে কিমান ভোট পালে বুজিলা তো সেইটো কুৱেশ্যনৰ ডিমাণ্ডৰ ওপৰত হ'ব কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি কাষ্টেড নট কাষ্টেড ভ্যালিড ইনভ্যালিড গোটেইখিনি বস্তু মেনশ্যন কৰিম ইয়াতে আমি কৈছে ইন এন অফিস 40% of the staff is female 40% of the female and 60% of the female males voted for me আমাক কৈছে এটা ষ্টাফ এটা আছে তাৰে 40% ষ্টাফ ফিমেল মানে যদি অফিসটোত 100 জন মানুহ থাকে বা 100% যদি মানুহ হয় তাৰে 40% কি হয় 40% হৈছে ফিমেল তো 40% ফিমেল মানে কিমান হ'ব বাকি 60% বাকি 60% মেল ঠিক আছে তাৰ পিছত কি কৈছে 40% অফ দা ফিমেল মানে এই ফিমেল যে 40% আছে তাৰে আকৌ 40% 40ৰ 40% 40ৰ 40% মানে কিমান হ'ব 16% ঠিক আছে মই এনেকৈ ক্যালকুলেট কৰিছো যে 40 পূৰণ 40% বুজিলা এইটো ক্যালকুলেট কৰি লিখিবা 16 আহি তো 16% ভোট মানে কোনে পাইছে এজনে পাইছে আৰু মেলৰ কি হৈছে 60% 60ৰ 60% মানে কিমান আহিব 36% মানে 36% আৰু 16% ভোট কোনে পাইছে মই পাইছো ফৰ মি বুলি কৈছে ন মানে এজন মানুহে পাইছে তো টোটেল কিমান হ'ল টোটেল যোগ কৰি দিয়া এইটো 36 and 16 কিমান হ'ব 40 50 52 52% মানে 52% কি পাইছে এজন মানুহে পাইছে আমাক কি কৈছে পার্সেন্টেজ অফ ভোট আই গট ওয়াজ মই কিমান ভোট পালো তো কিমান হৈ গল आंसर 52% সিম্পল আছিল না এটো তো বেছি ইজি কোৱেশ্চন আছিল এটো আমি ড্ৰয়িংও বনাব নালাগে আমি জাস্ট এৰে ব্রেকডাউন কৰিছো আমাৰ आंसरটো অটোমেটিক্যালি ওলাই আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে ইন ইলেকশন এ ক্যান্ডিডেট হু গেটস 84% অফ দা ভোট এজন ক্যান্ডিডেটে যদি 84% ভোট পায় is elected by majority 84% ভোট পাই কেনে মেজৰিটিত কি হৈছে মেজৰিটি জিকিছে majority of 476 votes আমাক কৈছে in an election a candidate who gets 84% of the vote is elected by a majority of ইমান votes আচ্ছা ইমানখিনি ভোটত মানে জয়ী হৈছে ঠিক আছে লগতে কি কৈছে what is the total number of votes polled খুব ইজি হয় এইটো বাৰু এটা 84% যদি এজন মানুহে পাইছে মানে আনজন ক্যান্ডিডেটে কিমান পাব 84% যদি এজনে পাইছে মানে বাকিজনে কিমান পাব 16% পাব ইয়াৰ যদি আমি ভোটৰ ডিফাৰেন্স চাও কিমান ভোটৰ ডিফাৰেন্স আছে এই দুটাৰ মাজত বিয়োগ কৰি চোৱা 14 পৰা 6 গলে থাকিব কিমান 8 ইয়াতে আছে 7 6 68% আৰু এই 68% যে ডিফাৰেন্স আছে 68% টো কাৰ সমান হ'ব এইখিনি ভোটৰেতো জয়ী হ'ল ন ই তো এইখিনি সমান হৈছে 476 ইয়াৰে পৰা আমি 1% উলিয়াব নোৱাৰিম জানো পাৰিম ন তো কিমান হ'ব 17ৰে যাব চাগে মোস্ট প্ৰবাবলি তো 4ৰে কাটি দিলো 4ৰে যাব নে এইটো 4 গুণ 4 5 6 7 3 যাব তো 4ৰে কাটিলে এবাৰ 17% 4ৰে এইটো কাটিলে এবাৰ গ'ল 4 1 গুণ আকৌ 4 4 9 গুণ 34 দেন 17ৰে কিমান বাৰ যাব 1% ইকুৱেল কিমান আহিব ইয়াতে 7 বাৰ যাব 70 49 তো 120 ঠিক আছে 7 বাৰ যাব তো 1% ইকুৱেল আহি গল 7 1% মানে হৈছে 7 আমাক কৈছে টোটেল নাম্বাৰ অফ ভোটস মানে 100% তো 100% উলিয়াৰ কাৰণে দুয়োফালে 100 মাল্টিপ্লাই কৰি দিয়া তো ফাইনালি আমাৰ आंसर আহি গল 700 তো 700 হৈ গল এইটো ইলেকশনৰ আমাৰ টোটেল ভোট এইখিনি কোৱেশ্চন বাৰু ইয়াতে আমি কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিলো লগতে আমি ইলেকশন বেসড কোৱেশ্চনৰ অকমান কনসেপ্ট দেখিলো এটা এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল এইটো কোৱেশ্চনে আছে চাগে আৰু নাই ওকে তো এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰা লগতে মই জনাই দিও যদি কোনোবাই এডিআৰইৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা এই যেটো আগন্তুক আহিব হেতু বুলি আহিব বুলি তো সিওৰ হৈয়ে গৈছে চাগে আসাম পুলিচৰ অলৰেডি ৰিক্ৰুটমেন্ট ষ্টাৰ্ট হৈ গৈছে এটা এডিআৰইৰ সোনকালে ওলাব আৰু যেতিয়া ওলাব তাৰছত তোমালোকে এটো নহয় যে বহুত দিন পঢ়িব বা বহুত দিন তো পঢ়িব নোপোৱা তো যদি তোমালোকে ভাবি আছা যে ভালদৰে এবাৰ এটা এটেম্প দিব লাগে তো তোমালোকৰ কাৰণে এটা ফাউন্ডেশন বেচ ৰিসেন্টলি আমাৰ ষ্টাৰ্ট কৰা হৈছে আৰু এই বেচটোত যদি তোমালোকে জয়েন কৰিব বিচৰা তেতিয়াহলে তোমালোকে নিশ্চয় বহুত সোনকালে জয়েন কৰিব পাৰিবা আৰু সবতকৈ ভাল কথাটো হৈছে এই বেচটো ন জাস্ট ষ্টাৰ্ট হৈছেহে জাস্ট ষ্টাৰ্ট হৈছে তো তোমালোকে লাইভ ক্লাছ গোটেইখিনি ইয়াতে পাই যাবা লাইভ ক্লাছ ষ্টাৰ্ট হৈছেহে দুটামান ক্লাছ গৈছে জাস্ট দুটামান মানে এক্সাক্ট দুটা ক্লাছ গৈছে তেনেকুৱা তো তোমালোকে জয়েন কৰিলে এতিয়াৰ পৰাই তোমালোকে লাইভ ক্লাছেছ এন গোটেইখিনি পাই যাবা আৰু লগতে তোমালোকে যদি ডিসকাউন্ট বিচৰা তেতিয়াহলে অবভিয়াসলি তোমালোকে NIR10 কুপন কোডটো ইউজ কৰিব পাৰিবা আৰু ইউজ কৰিলে তোমালোকে 10% এটা অফ পাই যাবা যেটো তোমালোকৰ অবভিয়াসলি কিবা নহয় কিবা এটা হেল্পফুল হ'ব হয় না এইখিনি কৈ পেলাই মই আজিৰ ক্লাছটো সমাপ্ত কৰিছো লগ পাম সকলোকে অন্য ক্লাছত থ্যাংক ইউ এন্ড বাই বাই